Hi, Sagar classes@unrroi তৰফৰ পৰা সমূহ শিক্ষাৰ্থী সকলক জ্ঞাপন কৰিছোঁ। আজি আমি ADREত আহিবলগীয়া প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্ন আহিয়ে থাকে, আমি কৰিব নোৱাৰোঁ, অৰ্থাৎ কেনেধৰণে কৰিম, কি ফৰ্মুলাত কৰিম আৰু প্ৰশ্নটো কেনেকুৱা আছে আমি চাব লাগিব। মেইন যে প্ৰশ্নটো কেনেকুৱা আছে, প্ৰশ্নটো বুজি পোৱাৰ লগে লগে আমি কি কৰিম, ফৰ্মুলা ব্যৱহাৰ কৰিম। এইটো ফৰ্মুলা, এনেধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। ফাৰ্ষ্ট আমি প্ৰশ্নটো চাই লওঁ, তাৰপিছত ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। ফাৰ্ষ্ট প্ৰশ্নটো হ'ল আমাৰ এইটো 85:209 সমানুপাত 36 প্ৰশ্নটো চিন আৰু এইকেইটা অপশ্যন দিয়া আছে, A99, B90, C40 আৰু D হ'ল 80। এতিয়া আমি চাব লাগিব যে 85ৰ পৰা 209 হ'ব লাগিব আৰু 36ৰ পৰা এই চাৰিওটাৰ যিকোনো এটা এনচাৰ হ'ব লাগিব। গতিকে আমি কি প্ৰচেছত কৰিম মেথছ, এক নম্বৰ পইণ্ট এইটো যে আমি কি প্ৰচেছত মেথছটো প্ৰয়োগ কৰিম। অৰ্থাৎ হ'ব কি, আমাৰ ফাৰ্ষ্ট নম্বৰ চাব লাগিব কি আছে, এইটো 85 অৰ্থাৎ 85 আছে। এই 85টো আমি প্লাছ কৰি দিয়া, অ'কে, এইটো প্লাছ কৰি দিয়া, প্লাছ কৰি দিলে কি হ'ব 13 হ'ব। 13 এই 13টো স্কুৱেৰ কৰি দিয়া কি হ'ব 169 হ'ব, অৰ্থাৎ 13 169। অ'কে, কমপ্লিট। নেক্সট আমি কৰিব লাগিব কি যে এই যে 85টো কিবা ইনটু কৰা, প্লাছৰ পিছত ইনটু কৰা, ইনটু কৰি দিলে আমাৰ কি হ'ব 8,040 অৰ্থাৎ 40 হ'ব। এই গোটেইখিনি প্লাছ কৰি দিয়া, প্লাছ কৰি দিলে কি হ'ব 9 10 0 2 অৰ্থাৎ কি হ'ল আমাৰ 201। ক্লিয়াৰ? এইটো মেথ যেনেধৰণে কৈছোঁ আমি এইটো সেনেদৰে কৰিব লাগিব। এইটো 36 আছে, ইয়াত কি কৰিম ফাৰ্ষ্ট 3 + 6 ইকুৱেল কি হ'ব 9, 9 টো স্কুৱেৰ কৰি দিয়ে 81। অ'কে, নেক্সট কি হয় এই 3টো আৰু 6টো ইনটু কৰি দিলে কি হ'ব 80। অ'কে, প্লাছ কৰি দিয়ে এতিয়া 9 9 কি হ'ল 99, ইয়াৰ অপশ্যন হ'ল 90, এই খালীকত কি হ'ব 99 হ'ব। গতিকে এনেধৰণৰ প্ৰশ্ন আমাৰ পৰীক্ষাত আহে। গতিকে আমি যদি এই ধৰণৰ প্ৰচেছ অৰ্থাৎ প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আমি পৰীক্ষাত নিশ্চয় পাৰিম। বা এই নাম্বাৰবোৰ নাহিব পাৰে, কিন্তু বেলেগ নাম্বাৰটো কিন্তু এনেধৰণৰ প্ৰশ্ন আহিব। থেংক ইউ।